সাংবাদিক দাদাসকল, মই কমল ঘোষ, বঙাইগাঁও জিলা কমিটিৰ সাধাৰণ সম্পাদক বেংগলী ফেডাৰেশ্যনৰ। লগত মোৰ আছে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিণ্টু চক্ৰৱৰ্তী আৰু আমাৰ বঙাইগাঁও জিলাৰ ফেডাৰেশ্যনৰ বিষয়ববীয়াসকল। আজি আপোনালোকৰ ওচৰত আমি এইকাৰণে আহিব বিচাৰিছোঁ যে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন 1990 চনত জন্মগ্ৰহণ কৰা এটা বেঙালীসকলৰ জাতীয় সংগঠন, যিবিলাক সমস্যা লৈ আমি এই সংগঠনটো জন্ম দিবলৈ বাধ্য হৈছিলোঁ। আজিলৈকে সেই সমস্যাবিলাক চৰকাৰে আমাক সমাধান সম্পূৰ্ণৰূপে কৰি দিব পৰা নাই। সেইটোৰ কাৰণে আমি দুখিত, আৱেগ আৰু বহুত ক্ষোভ আমাৰ মনত আছে। সেইকাৰণে আমি আপোনালোকৰ মাধ্যমেদি চৰকাৰক পুনৰবাৰ ক'ব বিচাৰোঁ যে হিন্দু বাঙালীসকলক যি ধৰণে আপোনালোকে নিৰ্বাচনৰ আগে আগে প্ৰতি নিৰ্বাচন আহিলে যিবিলাক আপোনালোকে আশা দিয়ে, ভৰসা দিয়ে বা প্ৰতিশ্ৰুতি দিয়ে, সেইবিলাক আপোনালোকে কিমান দূৰলৈকে সমাধান কৰিব পাৰিছে বা কৰিছে বা সমাধান কৰিবলৈ সদিচ্ছা প্ৰকাশ কৰিছে, সেইটো আপোনালোকক আমি আজি এই সাংবাদিক বন্ধু মিডিয়াৰ মাধ্যমেদি আপুনি প্ৰশ্ন কৰিছোঁ। আমাৰ সমস্যাবিলাক আপোনালোকে গোটেই অৱগত। আমি বাৰ বাৰ চৰকাৰক লগ ধৰিছোঁ, সংবাদ মেল পাতিছোঁ, আমাৰ দাবীবিলাক মেমৰেণ্ডাম আকাৰে বহুতবাৰ দিয়া হ'ল। তথাপিতো আমাৰ যিবিলাক মূল সমস্যা, ডি ভোটাৰ ডিটেনশ্যন কেম্প আৰু বাঙালীৰ যিবিলাক মূল ইছ্যু, সেইবিলাক আজিলৈকে 100% ফুলফিল হোৱা নাই। ইয়াৰ মূল কাৰণ হিচাপে আমি ভাবোঁ যে আমাৰ বিধানসভাৰ মজিয়াত আমাৰ উপযুক্ত হিন্দু বাঙালী প্ৰতিনিধিত্ব নাই। আৰু যোৱাবাৰ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এজনো হিন্দু বাঙালী কেবিনেট মিনিষ্টাৰ আমি পোৱা নাই। সেইকাৰণে চৰকাৰৰ আমি নিজৰ দুখ কষ্টবিলাক আমাৰ প্ৰতিনিধি নথকাৰ কাৰণে আমি চৰকাৰৰ কোৱাৰ কাৰণে ইমান সুবিধাও পোৱা নাই বুলি আমি ভাবোঁ। সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত হিন্দু বাঙালীসকলৰ যিবিলাক সমস্যা, এইবিলাক যাতে 100% সমাধান হয়, সেইটোৰ কাৰণে আমি উপযুক্ত আমি প্ৰাৰ্থী অন্ততঃ 10-12জন প্ৰাৰ্থী আমাৰ হিন্দু বেংগলীৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আমি দাবী জনাইছোঁ। এইটোৱে আজি সংবাদমেলত আমাৰ উদ্দেশ্য আছে। চৰকাৰে কৈছে আপোনালোকৰ যি ডিভোটাৰ সমস্যা, সমস্যা বোলে সমাধান কৰিছে, আপোনালোকে আৰু প্ৰেছ মিট দিছে যে সমাধান হোৱা নাই। আপোনালোকে চাওক, আপোনালোকে সাংবাদিক হয়, আপোনালোকে গোটেই জানে প্ৰকৃততে কি হৈ আছে। ডিটেনশ্যন কেম্প হিন্দু বাঙালীবিলাক নাই, কিন্তু তেওঁলোকৰ ডি ভোটাৰ ইছ্যুবিলাক, ডি ভোটাৰৰ কেছবিলাক এফটি কোৰ্টত এতিয়াও পেণ্ডিং আছে। 60-70 বছৰ 80 বছৰৰ বয়সৰ মহিলা বৃদ্ধসকলে সদায় কোৰ্টৰ মজিয়াত যাব লগা হৈ আছে। আমি চৰকাৰক অনুৰোধ জনাম যাতে যিবিলাক অন্যান্য জনগোষ্ঠী যেনেকৈ নেপালী, গোৰ্খা, ৰাজবংশীসকলক যেনেকৈ ডি ভোটাৰৰ পৰা আপোনালোকে মুক্ত দিছে, তেনেকৈ আমাৰ হিন্দু বাঙালীসকলৰো কেছবিলাক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে উঠাই ল'ব বুলি আমি অনুৰোধো জনাইছোঁ, লগত দাবীও জনাইছোঁ। আগন্তুক দিনত আমাৰ এইবিলাক সমস্যাবিলাক যদি তেনেকেই আমাক বছৰ বছৰ ধৰি মিছা মাতি যায়, ললিপপ দেখুওৱা যায়, তেতিয়াহ'লে আমি বেলেগকৈ ভাবিবলৈ বাধ্য হ'ম। যিহেতু সমাগত নিৰ্বাচন আহি আছে বিধানসভাৰ, আৰু চৰকাৰে যদি আপোনালোকৰ লগতে এই ধৰণৰ কাম কৰে, কিন্তু আপোনালোক কি আগন্তুক দিনত কি হ'ব আপোনালোকৰ সিদ্ধান্ত? আমি জানো যে অসমৰ ভিতৰত হিন্দু বাঙালীসকলৰ ভোটাৰ প্ৰত্যেকটা সমষ্টিতে একটা প্ৰভাৱ, এটা অংক, এটা ভাল ভোটাৰ আছে। তো আমি যদি একত্ৰিত হৈ কিবা এটা প্ৰচেষ্টা ল'ব খোজোঁ, নিশ্চয় প্ৰত্যেকটি ৰাজনৈতিক দলৰ অলপ অসুবিধা হৈ যাব। আমি যাতে এইটো কৰিব লগা নহয় বা ভাবিব লগা নহয়, সেয়ে চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে হিন্দু বাঙালীসকলৰ যিবিলাক সমস্যা আপোনালোকে গম পায়, চৰকাৰেও গম পায়, মুখ্যমন্ত্ৰী মহাশয়েও গম পায়, অতি শীঘ্ৰে আমাক সমাধান লাগে। আৰু বিধানসভাত আমাৰ জনসংখ্যা অনুপাতে ব্ৰহ্মপুত্ৰ ভেলীত যিহেতু আপোনাৰ 50 লাখতকৈ অধিক হিন্দু বাঙালী ভোটাৰ আছে, সেই অনুপাতে 10-12জন প্ৰতিনিধি আমাৰ হিন্দু বাঙালীৰ পৰা লাগে। আপোনালোকে বঙাইগাঁও আপোনালোকৰ MP আছে, MLA আছে, আপোনালোকৰ ভাল সম্পৰ্ক আপোনালোকৰ লগত বেয়া নহয়। বাঙালী ভোটাৰৰ ভোট লৈ তেওঁ জয়ী হয়, বাঙালী ভোটাৰ তেওঁক সমৰ্থন কৰে,
যাৰ কাৰণে তেওঁ বঙাইগাঁৱৰ পৰা বিগত 40 বছৰে জয়ী হৈ আছে। আপোনালোকে বিৰোধিতা কৰিলেও এটা সময়ত গৈ তেওঁকে সমৰ্থন কৰে। এইটো আপোনালোকৰ ভিতৰত কি বুজা বুজি আমি নাজানো। এতিয়া মোৰ প্ৰশ্ন হ'ল, বঙাইগাঁৱত বাঙালীৰ সমস্যা আছে নাই? অকল আমি না মই বুজিছোঁ, বঙাইগাঁৱত বাঙালীৰ সমস্যা আছে নাই? যদি বাঙালীৰ সমস্যা বুলি ক'ব যাওঁ, আমি প্ৰত্যেকটা জিলাত অসমৰ চুকুৱে কোণে প্ৰত্যেকটা গ্ৰামত বাঙালীসকল এই একেবিলাক সমস্যাৰ লগতে জৰ্জৰিত। ওকে, এতিয়া কথাটো হ'ল যে সাৰ্বিকভাৱে বঙালী জনগোষ্ঠীৰ সাৰ্বিকভাৱে পুৰা অল অসমৰ যিটো সমস্যা, এজন MP উত্থাপন কৰিব পাৰে নে নাই? MP ছাৰৰ এইটো কৰ্তব্য, যিবিলাক হয় পাৰে নে নাই? পাৰে, অৱশ্যে কৰে ছাৰ। আচ্ছা, আপোনালোকৰ স্থানীয় সমস্যাটো আপোনালোকৰ স্থানীয় বিধায়কে কৰিব, এছেম্বলি, হয় না বিধানসভা। আমাৰতো ইয়াতে মাতাৰ কাৰণে বিধানসভাটো মাতাৰ মানুহ আছে আৰু মানে সংসদতো আছে, সাংসদ আছে। আপোনালোকে কোনোবা দিন গৈ পেলাই দাবী জনাইছিল নেকি যে আমাৰ এই দাবীটো উত্থাপন কৰিব লাগে? বা তেওঁ কেতিয়া আপোনালোকক মাতি সুধিছিল নেকি যে আপোনালোকে ভোটাৰ হয়, গতিকে আপোনালোকৰ সমস্যাখিনি বা মই উত্থাপন কৰিব বিচাৰিছোঁ, কৈছে নেকি? আজিলৈকে আমি তেনেকৈ পোৱা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ যে যেনেকৈ বিধানসভাত আমাক প্ৰতিনিধি লাগে, তেনেকৈ আমাক লোকসভাতো দৰকাৰ। আমাৰ উপযুক্ত প্ৰতিনিধি যাই নোপোৱাৰ কাৰণে, আমাৰ এইবিলাক সমস্যাবিলাক উপস্থাপন কৰাৰ কাৰণে আমাৰ MP MLAৰ অভাৱ। সেয়ে চৰকাৰক আমি এইটো দাবী জনাইছোঁ, আমাৰ জনসংখ্যা অনুপাতে আমাৰ প্ৰতিনিধি দিব লাগে। আপোনালোকৰ প্ৰতিনিধি, মই এতিয়া বেলেগৰ কথা নকওঁ, মই বঙাইগাঁৱৰ কথাটো কৈছোঁ। বঙাইগাঁৱত আপোনালোকৰ প্ৰতিনিধি যদি থিয় হয় কিবা কৰা, আপোনালোকৰ প্ৰতিনিধি জয়ী হ'ব পাৰিবনে? ভোটাৰ হিচাপে চাবলৈ গ'লে আমাৰ যথেষ্টখিনি প্ৰভাৱ আছে হিন্দু বেংগলী ভোটাৰ। এইটো আমি এতিয়াও ভবা নাই। চৰকাৰৰ ওপৰত এতিয়াও আস্থা আছে। সেয়ে আমি চৰকাৰক পুনৰ দাবী জনাইছোঁ, আপোনালোকে আমাৰ হিন্দু বাঙালীখিনিৰ সমস্যাখিনি গুৰুত্ব সহকাৰে লওক, আমাক বুজিবলৈ চেষ্টা কৰক। যদি কিবা কাৰণত নহয় বা চৰকাৰে আপোনালোকৰ দাবী পূৰণ কৰিব নোৱাৰিলে কি ভাবে? তেতিয়াহ'লে আপোনালোকে কি ভাবিছে? যদি চৰকাৰে দাবীবিলাক এবাৰ পূৰণ নকৰে, আমি হিন্দু বাঙালীখিনি যিখিনি কৰিব লগা সেইটো আপোনালোকে আগন্তুক দিনত দেখা পাব।